98% শিক্ষকে ইতিমধ্যে চৰকাৰৰ ঘৰত তেওঁলোকৰ অপশ্যনসমূহ জমা কৰিছে 98%। গতিকে 2%ৰ ভিতৰৰ কেইজনমানে গোচৰ দিছে। হাইকোৰ্টে নিৰ্দিষ্ট সময়ত হাইকোৰ্টৰ এটা ৰায় ওলাব, হাইকোৰ্টে যিমতে নিৰ্দেশ দিছে সেইমতে বহু চব তেওঁলোকৰ দৰমহাটো নিয়মীয়া শিক্ষকে ট্ৰেজাৰীৰ পৰা দৰমহা, কণ্ট্ৰেকচুৱেল টিচাৰে প্ৰতিমাহেই তেওঁলোকে দৰমহা লাভ কৰে, কিন্তু তেওঁলোকে ট্ৰেজাৰীৰ পৰা তেওঁলোকে দৰমহা লাভ নকৰে, তেওঁলোকে তেওঁলোকৰ বেংক একাউণ্টত দৰমহা লাভ কৰে। এই অসুবিধাটো দূৰ কৰাৰ কাৰণে আমি নিয়মীয়াকৰণটো কৰিব বিচাৰিছোঁ। এবাৰ যদি নিয়মীয়াকৰণ হৈ যায় তেনেহ'লে প্ৰত্যেক মাহে মাহে তেওঁলোকে ট্ৰেজাৰীৰ পৰা দৰমহা পাব। কিন্তু ইয়াৰ লগত আনুষংগিক ইনক্ৰিমেণ্টৰ সমস্যা, অন্যান্য বেনিফিট যিসমূহ আছে সেইবিলাক সংযুক্ত হৈ থকাৰ কাৰণে আমি তেওঁলোকক অপশ্যন দিছোঁ। যিসকল শিক্ষকে কণ্ট্ৰেকচুৱেল হৈয়ে থাকিব বিচাৰে, কাৰণ তেওঁলোকৰ ৰিটায়াৰমেণ্টলৈ বেছি দিন নাই আৰু নাই, গতিকে এতিয়া তেওঁলোকে নতুন এটা চাকৰি আৰম্ভ কৰাতকৈ পুৰণাটো থকাটোৱেই ভাল বুলি তেওঁলোকে বিবেচনা কৰিছে। গতিকে শিক্ষকজনে সিদ্ধান্ত ল'ব যে তেওঁ ঠিকাভিত্তিক হৈয়ে থাকিব নে তেওঁ নিয়মীয়াকৰণ হ'ব। আৰু এইটো শিক্ষকজনৰ সিদ্ধান্তই চূড়ান্ত, শিক্ষকজনে যি অপশ্যন দিয়ে সেইমতে আমি ব্যৱস্থা